ক'ত যাবি কৈ দে আকৌ ভাগৱত পাঠ এতিয়া আপোনালোকক জিৰণি চোৱাটো কি চালি আলিছে চক আকৌ নামঘৰৰ ভিতৰত যাম নামঘৰৰ ভিতৰখন দেখুৱাম দেই মই ব্যাখ্যালে পিছতহে যাম নমস্কাৰ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আছে আমাৰ মামাহঁতৰ গাঁৱত মানে ভাগৱত পাঠ তো সেইকাৰণে ধুনীয়াকৈ গা পা ধুই মানে কুৰ্তা চুৰ্তা পিন্ধি ওলাই লৈছোঁ চাকি দিবলৈ যাম এতিয়া তো আপোনালোককো দেখুৱাম বহুত ধুনীয়া ডেক'ৰেশ্যন কৰিছে এতিয়া তাত গৈ ধুনীয়াকৈ দেখুৱাম গেট চেটবিলাক চব আদি কৰি সকলোখিনি মই দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাই দিম ক'ত যায় ক'ত যাবি কৈ দে আকৌ ভাগৱত পাঠ আছে সেইকাৰণে ধুনীয়াকৈ আমি এতিয়া ওলাই মেলি ল'লোঁ লগত এওঁ যাব মা যাব মোকো তাত গৈ এওঁ মানে মোৰ বাইদেউ হয় দেই কৃষ্ণ कौन है ये लोग कहाँ से आते हैं মই মামাহঁতৰ ঘৰত গৈ ৰৈ দিমগৈ মানে আমাৰ মামাহঁতৰ সৰুজনী আহিব তাই মোৰ লগতে যাব অকলশৰে যাবৰ কাৰণে মানে লগ নাই সিহঁতক পঠিয়াই লৈ মই তাত ৰৈ দিম বাকী আপোনালোকক দেখুৱাই আছোঁ এইখন হৈছে মেইন গেট এইফালে যাব লাগে নামঘৰলৈ আৰু সেইখনটো আগলৈ জিৰণি চৰা এটা আছে আপোনালোকক দেখুৱাম এইখনটো মজা দিছে আৰু তো ভিতৰখন আছেই নামঘৰৰ এইখন হৈছে গেটখন এইফালে যাব লাগে বাকী আপোনালোকক বাকীখিনি দেখুৱাই আছোঁ ৰ'ব চবকে দেখাই দিছোঁ মই এখন গেট এতিয়া আপোনালোকক জিৰণি চৰাটো দেখাই দিম তো এইটো বাট চৰা ধুনীয়াকৈ বাট চৰাটো বেছি ধুনীয়া লাগিছে লাইট চাইট লগাই দিছে দুফালে দুখন শৰাই এইটোতো চবকে দেখাই দিছোঁ আপোনালোকক কি চালি আলিছে চক এইটো হৈছে বাট চৰা বা জিৰণি চৰা যি কয় আৰু তাৰপৰা আকৌ দেখুৱাম নামঘৰৰ ভিতৰ এখন এইটো চক অকণমান দূৰৰ পৰা দেখাই দিম ৰ'ব এইটো চক কি চালি আলিছে এতিয়া আপোনালোকৰ নামঘৰৰ ভিতৰত যাম নামঘৰৰ ভিতৰখন দেখুৱাম দেই 23 চনৰ মাঘ ফাগুন মাহত মানে তেতিয়াই গম পাইছিলোঁ যে আপোনালোকৰ ইয়াত সাধু আছে সাধুবোৰ নৈ স্বৰ্গত সকলো এতিয়াও বহুত গাঁও আছে সকলো গাঁৱলৈকে জগতবনীয়া চন্দন কোঁৱৰক বা আমাক এইসকলক লুকাবৰ্তি শাস্ত্ৰত স্বভাৱে হবে যাৰ যেন মতি কহে নজানে দেখিলে এগৰাকী আই এজন বাপ এটি সৰু ল'ৰা এই এনেকুৱা ল'ৰা এটি আৰু ৰাম নাম গাই আছে ৰাম 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 মুখেৰে গাইছে হাতেৰে কৰতাল বজাইছে বাপজনে আৰু ল'ৰাটোৱে মাকে চাপৰি বজাইছে এয়া হৈছে ভগৱান বিষ্ণু গোটেই অৱতাৰখিনি পাৰ্বতী স্বামী দেখুৱাই দিছোঁ শিৱ 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 সনাতন জগ জীৱ এই শিৱ মানে পৰমাত্মা যোগেশ্বৰ অনাদি অনন্ত নিৰ্গুণ নিয়ন্তা চৈতন্য ব্ৰহ্ম বুলি যাক কোৱা হয় যাৰ নাম কৃষ্ণ এই শিৱ গতিকে নাম যেতিয়া গাব লাগিল কৈলাশপতি শিৱ প্ৰৱেশ কৰিছা তুমি কোন তুমি নাজানা ইয়াত প্ৰৱেশ কৰাৰ নিষিদ্ধ তাতে তুমি যিটো ৰূপত দেখিছোঁ তুমিতো মনুষ্য নোহোৱা তুমি কিবা মায়া কৰি আহিছা তুমি কোন বোলে মই আন একো নহওঁ মই প্ৰভু শ্ৰীৰামচন্দ্ৰ দাস অনুচৰ সেৱক গতিকে মই এই কাৰণে আহিছোঁ আয়নেখনত আহিছোঁ গোটেই কাহিনীটো ক'লে আৰু তুমি কোন বোলে মই ৰাম ভক্ত বিভীষণ এয়া মোৰ পত্নী হৰমা এটি মোৰ ল'ৰা আৰু তোমালোকে ৰাম নাম গাই আছা ৰাম তোমালোক ৰাম ভক্ত খাটাং বোলে খাটাং হনুমানৰ আনন্দ লাগিলা সেৱা কৰিলেও গৈ আলিংগন কৰিলে তাৰপৰা তোমালোকৰ আগত দেখোন একো মূৰ্তি চূৰ্তি নাই বোলে নাই One eternity later. ফটো মেইন নে কি ৰাইজ লৈছোঁ আকৌ ভিডিঅ' এটা ফটো মাৰিবলৈ সাজু
তেতিয়া ধূপ চাকি ধুনীয়াকৈ জ্বলাই ঘৰলৈ গুচি আহিলোঁ। এনেও যিখিনি দেখাব লাগেতো আপোনালোকক গোটেইখিনি দেখুৱালে, নামঘৰ পৰিৱেশ হওক বা এনে গেট চেট আদি কৰি চব দেখুৱালোঁ আপোনালোকক। আকৌ এনেওতো বহুত দিন ভিডিঅ' প'ষ্ট কৰা নাই কাৰণে সৰু সুৰাকৈ হ'লেও ভিডিঅ'টো বনাই দিলোঁ। চ' ভিডিঅ'টো ভাল পাব বুলি সকলোৱে আশা থাকিল। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই।